हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज आम पढ़ी तुम्हारे क्लास 6 इंग्लिश विषय चैप्टर नम्बर 4 लेसन 4 माई लैंड। यू तुम्हारे एक्चुअली कविता है। मैं कविता तो तुम्हारे देखुवाई दिस। यू तुम्हारे कविता माई लैंड। यू तुम्हारे पढ़ी लबा। मैं आवृत्ति कर दिस। शी इज ए रिच एंड रेयर लैंड। ओ शी इज ए फ्रेश एंड फायर लैंड। शी इज ए डेयर एंड रेयर लैंड। दिस नेटिव लैंड ऑफ माइन no man than hers are braver. Her women's hearts never ever. I would freely die to save her and think my lot divine. ঠিক আছে, তো তোমালোকৰ এই কবিতাখিনিৰ ইয়াতে ৰাইটাৰ দিয়া আছে। ৰাইটাৰ বা পয়েটৰ নাম তোমালোকে দিয়া আছে। তোমালোকে এইটো চাই ল'বা। ইয়াতে পয়েটৰ নাম দিয়া আছে যে থমাস অসবৰ্নে ডেভিছ। ঠিক আছে, তো তোমাৰ এই থমাস অসবৰ্নে ডেভিছৰ তোমালোকৰ এই বাকচৰ তলত এটা বায়ো দিয়া আছে। তোমালোকৰ এইটো তোমালোকে দেখিবা যে থমাস অসবৰ্ন কি কৈছে তোমালোকক। থমাস অসবৰ্নে ডেভিছ ওয়াজ এন আইৰিছ পয়েট। তোমালোকৰ ইয়াতে কোশ্চেন হ'ব পাৰে যে থমাস অসবৰ্নে ডেভিছ হোৱাট টাইপ অফ পয়েট। তোমালোকে দিবা যে এন আইৰিছ পয়েট। ঠিক আছে, তাৰপিছত তেখেতৰ জন্ম কিমান চনত হৈছিল এইটো দিছে। হি ওয়াজ বৰ্ন অন অক্টোবৰ 14, 1814 এট মাৰ্লো আয়াৰলেণ্ড। ঠিক আছে, তাৰপিছত দিছে হি ৰোট এ নেশ্যন ওয়ান্স এগেইন the battle of Fontenoy it's দিয়া আছে। হি ডাইড অন সেপ্টেম্বৰ 16, 1845। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। তেখেতৰ 1845 মৃত্যু হৈছিল আৰু জন্ম হৈছিল 1814। ঠিক আছে, তাৰপিছত মই তোমালোকক প্ৰথমে এইফালে দেখুৱাই দিম কোনকেইটা কোশ্চেন মই পঢ়িম, কোনকেইটা কোশ্চেন মই আলোচনা কৰিম। এই সকলোবোৰ কোশ্চেন আলোচনা কৰি দিম। এইফালে যিবোৰ কোশ্চেন আছে এইবোৰ আলোচনা কৰি দিম আৰু তোমালোকে এই শব্দকেইটা পঢ়ি ল'বা। মোস্ট ইম্পৰ্টেণ্ট আছে ইয়াতে কৈছে যে let's see what the words below mean in the poem. Rare দিয়া আছে, something not seen very often দিয়া আছে, native দিয়া আছে, connected with a place where you were born and lived for the first few years of your life. তাৰপিছত দিয়া আছে whoever become weak or unsteady. তাৰপিছত divine দিয়া আছে, wonderful, connected with good. এইকেইটা তোমালোকে কিতাপৰ পৰা পঢ়ি ল'বা। মই তোমালোকৰ এই কোশ্চেন কেইটা এতিয়া PDF আকাৰে আলোচনা কৰাই দিম। এই যিবোৰ কোশ্চেন আছে এই কোশ্চেনকেইটা মই তোমালোকক PDF আকাৰে আলোচনা কৰি দিম। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰি দিয়া নাই, লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে পেজ নম্বৰ 62 বাহিৰ কৰি লোৱা। তোমালোকৰ ইংলিছ যি কিতাপ আছে চেপ্টাৰ নম্বৰ 4ৰ 62 পেজ নম্বৰ বাহিৰ কৰি লোৱা। তাত দিয়া আছে প্ৰথমটো যি কোশ্চেন আছে এক্টিভিটিছৰ, কৈছে যে এনচাৰ দ্য ফলোয়িং কোশ্চেনছ। তো তোমালোকক এই নম্বৰ কোশ্চেন দিছে যে একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভেষ্ট মেন কৈছে ইয়াতে। তো তোমালোকৰ উত্তৰ হ'ব একৰ্ডিং টু দ্য পয়েট the bravest men are those who fight for their native land. ঠিক আছে, তাৰপিছত তোমালোকক বি নম্বৰ কোশ্চেন দিছে ইয়াতে when will the poet consider his lot divine. তো তোমালোকৰ উত্তৰ হ'ব ইয়াতে the poet will consider his lot divine if he can die to save his native land. ঠিক আছে, তাৰপিছত তোমালোকক চি নম্বৰ কোশ্চেন দিছে how do you know that the poet loves his country. তো উত্তৰ হ'ব যে হি নো ডেট দ্য পয়েট লাভছ হিজ কাণ্ট্ৰি বিকজ হি ইজ ৰেডি টু ডাই ফৰ ইট এণ্ড প্ৰাইচেছ ইটছ পিপুল এণ্ড বিউটি। তাৰপিছত তোমালোকক ডি নম্বৰ কুৱেশ্যন দিছে যে হোৱাট ইজ দ্য পয়েম এবাউট। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিব পাৰে। দ্য পয়েম ইজ এবাউট দ্য পয়েটছ ডিপ লাভ এণ্ড ৰেচপেক্ট ফৰ হিজ নেটিভ লেণ্ড। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন কৈছে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট। তোমালোকক ইয়াতে কৈছে যিটো ষ্টেটমেণ্ট সত্য হ'ব তোমালোকে তাত টি লিখিলে হৈ যাব অকল, আৰু কৈছে এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট, আৰু যিটো তোমালোকৰ অশুদ্ধ বা ভুল হ'ব তাত তোমালোকে অনলি এফ ষ্টেটমেণ্ট দিলে হৈ যাব, এফ লিখি দিলে হৈ যাব। তোমালোকক এই নম্বৰ কুৱেশ্যন কৈছে যে দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। তোমালোকৰ এইটো ট্ৰু হ'ব। তো তোমালোকে বাকচত যি তোমাৰ পেজ নম্বৰ 62 আছিল এই বাকচত তোমালোকৰ এই নম্বৰৰ বাকচত টি লিখি দিলে তোমালোকৰ উত্তৰ হৈ যাব। তাৰপিছত তোমালোকক বি নম্বৰ কুৱেশ্যন দিছে দ্য ওমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কি কৈছে ইয়াত কাৰেজিয়াছ। তো তোমালোকে এইটো তোমালোকৰ শুদ্ধ হ'ব। তোমালোকে সেই বাকচত টি লিখি দিবা। ঠিক আছে, তাৰপিছত তোমালোকক চি নম্বৰ কুৱেশ্যন দিছে দ্য পয়েট ইজ ইন প্ৰাইচ অফ দ্য মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড। তো তোমালোকৰ এইটো ট্ৰু হ'ব। ঠিক আছে, তোমালোকে বাকচত ট্ৰু লিখি দিবা কুৱেশ্যন নম্বৰ C2। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ ডি দিছে দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি। তোমালোকৰ এইটো ফলছ হ'ব। ঠিক আছে, তোমালোকে বাকচত এফ লিখি দিবা। তাৰপিছত তোমালোকক ই নম্বৰ কুৱেশ্যন দিছে দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড
এইটো তোমালোকৰ ফলছ, কাৰণ পয়েটে তোমালোকৰ নেটিভ লেণ্ডক ভাল পাইছিল। ইয়াত ডাজ নট নহ'ব, ঠিক আছে। তোমালোকে সেই বাকচত ই নম্বৰৰ বাকচত এফ লিখি দিবা। তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে কিতাপত পঢ়ি লোৱা। কৈছে যে ৰিড দ্য ফলোয়িং explanations of the 2 stanzas of the poem given below. Identify and write the stanza number next to each explanation. তোমালোকৰ প্ৰথমটো তোমালোকে পঢ়ি ল'বা। প্ৰথমটো তোমালোকৰ হ'ব সেকেন্ড ষ্টেঞ্জা আৰু এক্সপ্লেনেশ্যন যিটো তোমাৰ 2 আছে এইটো তোমাৰ হ'ব ষ্টেঞ্জা 1। মই কেৱল তোমালোকক উত্তৰটো কৈ দিছোঁ, দেখিবলৈ পাইছা। এইটো হ'ব তোমালোকৰ ষ্টেঞ্জা 1 দ্বিতীয়টো, আৰু প্ৰথমটো হ'ব ষ্টেঞ্জা 2, ঠিক আছে। তাৰপিছত তোমালোকক 4 নম্বৰ কুৱেশ্যন কৈছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱান্স গিভেন বিলো। তোমালোকক ফেয়াৰ দি আছে, সেভাৰ দি আছে, চাইন দি আছে। তো তোমালোকে ফেয়াৰৰ তলত ফায়াৰ এণ্ড ৰেয়াৰ হ'ব, আৰু সেভাৰৰ তলত ব্ৰেভাৰ এণ্ড ৱেভাৰ হ'ব, আৰু চাইনৰ তলত ডিভাইন এণ্ড লাইন হ'ব, ঠিক আছে। তাৰপিছত তোমালোকে 5 নম্বৰ কুৱেশ্যনটো পঢ়িলা কিতাপৰ পৰা, পেজ নম্বৰ 63 কিতাপত তোমালোকে পঢ়িলা। কৈছে যে ইন গ্ৰুপ ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছেছ। তোমালোকে এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তথাপি পঢ়ি লোৱা। এইটো তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। তো তোমালোকে উত্তৰটো পঢ়ি লোৱা। উত্তৰ কৈছে যে উই হেভ আণ্ডাৰষ্টুড ডেট দ্য পয়েট ডিপলি লাভছ হিজ কাণ্ট্ৰি, হি বিলিভছ ডেট হিজ লেণ্ড ইজ স্পেচিয়েল এণ্ড ফুল অফ ব্ৰেভ মেন এণ্ড ওমেন। হি ইজ প্ৰাউড অফ হিজ কাণ্ট্ৰি এণ্ড চেজ ডেট হি উড বি হেপী টু গিভ হিজ লাইফ ফৰ ইট, ঠিক আছে। তাৰপিছত তোমালোকে 6 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে পঢ়ি লোৱা। কিতাপত পঢ়ি লোৱা, পেজ নম্বৰ 63 কৈছে যে find out some examples of alternatives from the poem and write down in the space provided. তো তোমালোকে এতিয়ালৈকে যদি ভিডিওটো লাইক কৰি দিয়া নাই, লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, ঠিক আছে। তোমালোকৰ এইটোৰ উত্তৰ হ'ব ৰিচ এণ্ড ৰেয়াৰ, ফ্ৰেছ এণ্ড ফেয়াৰ, ডিয়াৰ এণ্ড ৰেয়াৰ, ঠিক আছে। এইটো হ'ব তোমালোকৰ উত্তৰ, এই তিনিটা। তাৰপিছত তোমালোকে পেজ নম্বৰ 64 বাহিৰ কৰি লোৱা। কুৱেশ্যন নম্বৰ 7A কি কৈছে তোমালোকে ইয়াতে চোৱা। কৈছে যে এ পয়েট হেজ ইউজড এ ফিউ কি কৈছে এক্সেপ্টিভছ টু ডেছক্ৰাইব হিজ নেটিভ লেণ্ড, ৰাইট দ্য এক্সেপ্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব ৰিচ, ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ব্ৰেভ, কাৰেজিয়াছ, ডিভাইন, ঠিক আছে। তাৰপিছত তোমালোকৰ বি নম্বৰ কুৱেশ্যন দিছে নাও ৰাইট এ ফিউ চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবাৰ টু ডেছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড। তোমালোকৰ ইয়াতে উত্তৰ হ'ব দ্য পয়েট নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ, ইট ইজ ফ্ৰেছ এণ্ড ফেয়াৰ, full of natural beauty. The people of his land are brave and courageous. The poet feels that it is a divine blessing to be born in such a land, ঠিক আছে। তাৰপিছত তোমালোকক 8 নম্বৰ কুৱেশ্যন দিছে, ইয়াতে কৈছে উই কেন শ্ব' লাভ এণ্ড ৰেচপেক্ট ফৰ ইউৰ কাণ্ট্ৰি ইন আৱাৰ ডেইলি লাইফ বাই ডুইং এ স্মল এক্ট লাইক দ্য ওৱান্স মেনশ্যনড বিলো দি আছে। প্ৰথমটো তোমালোকক এই নম্বৰত কিতাপত দিছে হেল্পিং টু কিপ দ্য পাৰ্ক ৰোডছ স্কুলছ অফিচেছ ইটছ ক্লিন দিছে। তাৰপিছত তোমালোকক 2 নম্বৰ দিছে, বি নম্বৰ দি আছে যে কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্নিং অফ লাইটছ এণ্ড ফেন্স হোৱেন নট ইন ইউজ। তাৰপিছত তোমালোকক কি কৰিব কৈছে ইয়াতে দিছে নাও এট এ ফিউ চাচ এক্ট টু দ্য লিষ্ট এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। তো তোমালোকৰ মই ইয়াতে উত্তৰ দিছোঁ, চি নম্বৰ দি দিছে ইয়াতে প্লান্টিং ট্ৰিজ এণ্ড প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট। তাৰপিছত তোমালোকৰ ডি নম্বৰত দিছোঁ মই ৰেচপেক্টিং নেশ্যনেল চিম্বলছ লাইক দ্য ফ্লেগ এণ্ড এনথেমছ, আৰু ই নম্বৰত তোমালোকৰ আছে নট ৱেষ্টিং ৱাটাৰ এণ্ড আদাৰ ৰিচোৰ্চেছ। এইকেইটা লিখিলে হ'ব। তাৰপিছত মই তোমালোকে 1 নম্বৰ দিছোঁ হেল্পিং আদাৰ্ছ ইন নিড এণ্ড বিং কাইণ্ড টু ফ'ল' চিটিজেনছ। যি নম্বৰ দি আছে তোমালোকক ফ'ল'য়িং ট্ৰেফিক ৰুলছ এণ্ড এনকাৰেজিং আদাৰ্ছ টু ডু দ্য চেম। তো তোমালোকে এইখিনি আমাৰ 8 নম্বৰ কুৱেশ্যন হৈ গ'ল। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনকেইটা আলোচনা কৰিম। তোমালোকৰ 9 নম্বৰ কুৱেশ্যন দিছে লিচেন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইউৰ টিচাৰ এজ ইউ লিচেন, ৰাইট ডাউন দ্য এনচাৰ্ছ ইন দ্য গিভেন স্পেচ বিচাইড দ্য কুৱেশ্যন। তো এই নম্বৰ কুৱেশ্যন তোমালোকক দিছে হোৱাৰ ৱাজ কি কৈছে বগেশ্বৰী পুখানানী বৰ্ণ। তো তোমালোকৰ উত্তৰ হ'ব শ্বি ৱাজ বৰ্ণ ইন এ নভেল আলম ফেমিলি অফ নগাঁও। তাৰপিছত তোমালোকক বি নম্বৰ কুৱেশ্যন দিছে হোৱেন ডিড দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড। তোমালোকৰ উত্তৰ হ'ব দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন 1942। তাৰপিছত তোমালোকৰ চি নম্বৰ কুৱেশ্যন দিছে হোৱেন ডিড বগেশ্বৰী পুখানানী
ডাইট তোমালোকৰ উত্তৰ হ'ব शी ডাইট অন September 20 September 1942 কুৱেশ্যন নম্বৰ 10 যেটো তোমাক দিছে এটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে কিতাপত চাই লোৱা পেজ নম্বৰ 65 তোমালোকে বাহিৰ কৰি লোৱা এটো তোমালোকৰ উত্তৰ হ'ব এনসার তোমালোকৰ হ'ব ইণ্ডিয়ান নেশ্যনেল ফ্ল্যাগ এটো তোমালোকৰ হ'ব ঠিক আছে তো 11 নম্বৰ কোৱেশ্যনটো তোমালোকে দেখা তাত কি কৈছে যে we take pride in our national flag historical monuments it write the names of a few historical monuments of Assam in the space given below তো তোমালোকক উত্তৰ দি আছে ইয়াতে তোমালোকে চাই লোৱা কামাখ্যা টেম্পল দি আছে গুৱাহাটী শিৱসাগৰ শিৱদৌল দি আছে শিৱসাগৰ ৰংঘৰ দি আছে শিৱসাগৰ তলাতল ঘৰ দি আছে শিৱসাগৰ কাৰেংঘৰ দি আছে শিৱসাগৰ কাজিৰঙা নেশ্যনেল পাৰ্ক শিৱসাগৰ তাৰ পিছত যেটো তোমাৰ বাকচত দিছে নাও ৰিড দা ফলোইং লেটাৰ্স এটো তোমালোকে পঢ়ি ল'বা ঠিক আছে কিতাপৰ পৰা পঢ়ি ল'বা আৰু মইও তোমালোকক ইয়াতে স্ক্ৰীনত শেয়াৰ কৰি আছো আৰু যেটো তোমাক হোমৱৰ্ক দিছে কৈছে নাও ফাইন্ড আউট হু the writer of the letter is and what the matter of right is that the writer is taking about write your answer in the space provided below তোমালোকৰ উত্তৰ ইয়াতে হ'ব যে writer of the letter পিহু হ'ব তাৰপিছত কৈছে যে ইয়াতে matter of right mentioned by the writer চৰাইদেউ মৈদান being included in the UNESCO World Heritage Site ঠিক আছে তাৰপিছত তোমালোকক 12 নম্বৰ কোৱেশ্চন দিছে write a letter to your friend telling him her about your visit to a place while writing the letter you should remember the following point তো পয়েন্ট কেটা তোমালোকে পঢ়ি লোৱা আৰু বাকচত কি হ'ব মই তোমালোকক কৈ দিছো বাকচত তোমালোকে লিখিবা যে 2 এনসার দি লিখিবা 2 মাই ডিয়াৰ ফ্ৰেন্ডস যিকোনো এটা নাম দিবা তোমালোকে মই ইয়াত অঞ্জলি দিছো ডেট দিবা তোমালোকে তাৰপিছত তোমালোকে ডিয়াৰ মই ইয়াত অঞ্জলি দিছো তোমালোকে যি নাম লিখিবা এটো দিবা তাৰপিছত তোমালোকে দিবা যে আই হোপ ইউ আর ওয়েল আই এম ফাইন হিয়ার তাৰপিছত ইয়াতে দি আছে আই ৰিসেন্টলি ভিজিটেড কাজিৰঙা নেশ্যনেল পাৰ্ক উইথ মাই ফ্যামিলি উই শো মেনি এনিমেলস লাইক ওয়ান হান্ট rhinos and elephants the park was very beautiful and peaceful the jeep safari was exciting তাৰপিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি দিবা যে আই enjoyed the trip a lot and hope you visit this place one day take care and write soon your friend নাম লিখি দিবা তোমাৰ তাৰপিছত তোমালোকে 30 নম্বৰ কোৱেশ্চন কি দিছে তোমালোকক let's read the conversation between Jenissa and her grandmother তোমালোকে এটো পঢ়ি লবা এটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে 14 নম্বৰ যেটো কোৱেশ্চন দিছে এটো বাহিৰ কোৱা মই এটো তোমালোকক আলোচনা কৰি দিম কৈছে যে work in groups discuss and find out the names of a few historical monuments and a few places of importance of Assam after the discussion write the names and the information that you have now about the historical monuments and the place of importance of Assam di ase to prothomto di ase tomar Kamakhya temple a famous ancient temple dedicated to goddess Kamakhya in Guwahati Ronghor di ase pori loba tomar Shivsagar di ase Shibodol tar pisot tomar 15 number question di ase let's say das words allot and notice the pronunciation of s in sap sh in fresh and ch in rich তোমালোকৰ এই কোৱেশ্চনটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে তথাপি চাই লোৱা ইয়াতে দিছে তোমালোকে এটা নিজে নিজে কৰিবা ষ্টুডেন্ট ৰিড বাই देमसेल्व्स তাৰ পিছত তোমালোকক 16 নম্বৰ কোৱেশ্চন দিছে লেট লাৰ্ন সাম গ্ৰামাৰ কৈছে তোমালোকে কৈছে নোটিস দা আন্ডাৰলাইন ওয়ার্ডস ইন দা ফলোইং লাইন ফ্ৰম দা পোয়েম আই উড ফ্রিলি ডাই টু সেভ হার তাৰ পিছত দিছে হেয়ার ly is added to the adjective free to make a new word freely তাৰপিছত ফ্রিলি দিছে ইজ এন অ্যাডভার্ব তাৰপিছত এইবাৰ তোমালোকক দেখুৱাই তোমালোকক বি নম্বৰ কৰিব কৈছে তোমালোকক ৰেয়াৰ দিয়া আছে ফ্ৰেজ দিয়া আছে ফেয়াৰ দিয়া আছে ডেয়াৰ দিয়া আছে ডিভাইড দিয়া আছে আৰু ব্ৰেভ দিয়া আছে তোমালোকৰ উত্তৰ ইয়াতে দিয়া আছে এডজেক্টিভস আৰু অ্যাডভার্ব ৰেয়াৰ ৰেয়াৰলি ফ্ৰেছ ফ্ৰেছলি ফেয়াৰ ফেয়াৰলি ডিয়াৰ ডিয়াৰলি ডিভাইন ডিভাইনলি ব্ৰেভ ব্ৰেভলি ঠিক আছে তাৰপিছত তোমালোকক সি নম্বৰ কোৱেশ্চন দিয়া আছে কৈছে যে চুজ ওয়ান এডজেক্টিভস এণ্ড অ্যাডভার্ব formed by adding iy to it and make sentence using the adjectives and the adverb di ase tomaloke adjective to likhiba brave aru adverb likhiba bravely tomalokor iate brave aru bravely duta koi bakyo dise the brave soldier fight to protect his country aru 2 number dise she bravely faced all the challenges
তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে বাকী যিবোৰ কুৱেশ্যন আছে তোমালোকৰ 17 নম্বৰ প্ৰজেক্ট ৱৰ্ক এইটো তোমালোকৰ ক্লাছ টিচাৰ এইটো তোমালোকৰ নালাগে